স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন ঘোষণা কৰিলে মুছলমানে আৰু এইবাৰ 1 লাখৰো অধিক মুছলমানক লগত লৈ আমছুৱে ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ। জনাই আছো টাইম 8 বিগ ব্ৰেকিং। চৰকাৰৰ বিৰুদ্ধে পুনৰ জংগী আন্দোলন ঘোষণা আমছুৰ। পুনৰ জংগী আন্দোলন ঘোষণা কৰিছে আমছুৱে। 1 লাখ মুছলমানক লগত লৈ ৰাজ্য কপাব আমছুৱে। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰিছে আমছুৱে। 11 আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য। আমছুৱে সমগ্ৰ ৰাজ্য কঁপাব। বিলাসীপাৰাত লাখ লাখ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ আন্দোলন। ধুবুৰী প্ৰশাসনে যিয়ে উচ্ছেদৰ নামত হিটলাৰী শাসন কৰি আছে সেয়া বন্ধ কৰক বুলি উল্লেখ কৰিছে। যদিহে এই হিটলাৰী শাসন বন্ধ নকৰে তেন্তে স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ। পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। প্ৰতিটো উচ্ছেদিত মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিব লাগিব বুলি উল্লেখ কৰিছে আৰু যদিহে চৰকাৰে ভূমি নিদিয়ে তেন্তে আমছুৰ এই আন্দোলন বন্ধ নহয়, চলি থাকিব চৰকাৰৰ বিৰুদ্ধে আমছুৰ এই আন্দোলন। আৰু মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব শ শ সংখ্যালঘু, লাখ লাখ সংখ্যালঘু নামিব। আমি ভূমিহীন মানুহ, গতিকে আমাক আমাৰ ভূমি লাগিবই। পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। আমাক আমাৰ ক্ষতিপূৰণ দিয়ক। যদিহে আমাক ক্ষতিপূৰণ নিদিয়ে তেন্তে ইয়াতকৈ জংগী আন্দোলন হ'ব। 9 তাৰিখে কোকৰাঝাৰতো হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী। লাখ লাখ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব আন্দোলন আৰু এই আন্দোলন ন্যায় নোপোৱা পৰ্যন্ত আমছুৱে চলাই থাকিব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৱে সাব্যস্ত কৰিব এই আন্দোলন আৰু পোনপটীয়াকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। প্ৰতিটো উচ্ছেদিত পৰিয়ালক ভূমি পট্টা দিয়ক, সকলোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। যদিহে এইবিলাক নকৰে তেন্তে তীব্ৰ আন্দোলন হ'ব আৰু ৰাজ্যৰ লাখ লাখ মুছলমানক লগত লৈ এইবাৰ ৰাজ্য কঁপাব আমছুৱে। পুনৰ চৰকাৰলৈ জংগী আন্দোলন ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীক পুনৰ প্ৰত্যাহ্বান জনাইছে। 1 লাখ মুছলমানক লগত লৈ ৰাজ্য কঁপাব আমছুৱে। শেহতীয়াকৈ বিলাসীপাৰাত লাখ লাখ মুছলমানে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কঁপি উঠিছিল সমগ্ৰ ৰাজ্য। আমছুৰ আন্দোলনে কঁপাই তুলিছিল সমগ্ৰ ৰাজ্য আৰু এইবাৰ পুনৰ সংস্থাপনৰ দাবীত 1 লাখৰো অধিক মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। কোনো মুছলমান মনে মনে বহি নাথাকে। চৰকাৰে যি এই কাম কৰিছে উচ্ছেদৰ নামত, কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি কাম কৰিছে তাৰ বিৰুদ্ধে সৰব হৈছে সকলো মুছলমান। সকলো উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়ক, ভূমিৰ পট্টা দিয়ক, চৰ্ত বান্ধি দিছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীক আৰু পোনপটীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ প্ৰদান কৰিছে। যদিহে চৰকাৰে এই উচ্ছেদৰ নামত মুছলমানক হাৰাশাস্তি কৰা বন্ধ নকৰে তেন্তে ৰাজ্য কঁপাব, জংগী আন্দোলন সাব্যস্ত কৰিব আৰু 11 আগষ্টত বিলাসীপাৰাত সাব্যস্ত হ'ব উত্তাল প্ৰতিবাদ। 1 লাখ মুছলমানক লগত লৈ ৰাজ্য কঁপাব আমছুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ হুংকাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ উল্লেখ কৰিছিল যে ৰাজ্যত উচ্ছেদ বন্ধ নহয়, অসমীয়া জাতি ৰক্ষাৰ কাৰণে চৰকাৰে উচ্ছেদ কৰি যাব। তাত যদি কোনোবাই বাধা আৰোপ কৰে তেন্তে ইয়াৰ পৰিণাম বিষম হ'ব। চৰকাৰে পোনপটীয়াকৈ প্ৰশাসনক কৈ থৈছিলে যে উচ্ছেদৰ সময়ত যদি কোনো লোকে বা কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বা প্ৰতিবাদ সাব্যস্ত কৰে তেন্তে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। উচ্ছেদৰ সময়ত বাধা আৰোপ কৰিলেই চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। প্ৰশাসনক কটকটীয়া নিৰাপত্তা কৰিবলৈ কৈ লৈছিলে আৰু তাৰ বিৰুদ্ধে বৰ্তমান ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব আন্দোলন। আমছুৱে সাব্যস্ত কৰিব আন্দোলন। 1 লাখ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব আন্দোলন। ৰাজপথৰ পৰাই হুংকাৰ প্ৰদান কৰিছে আমছুৱে। চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। ৰাজপথৰ পৰাই শ শ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। চৰকাৰে যি এই অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে তাৰ বিৰুদ্ধে সৰব হৈছে আমছু। শেহতীয়াকৈ ৰাজ্যৰ ৰাজধানী
দিল্লীতো সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ যন্তৰ মন্তৰ কপাই তুলিছিল আমছুৱে লাখ লাখ মুছলমানক লগত লৈ আমছুৱে কপাই তুলিছিল সমগ্ৰ দেশ আৰু বৰ্তমান ৰাজপথৰ পৰা হুংকাৰ দিছে যদিহে চৰকাৰে এই সকল লোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন হ'ব 11 আগষ্টত 1 লাখৰো অধিক মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ কোনো মুছলমান বহি নাথাকে আমি ন্যায় নোপোৱা পৰ্যন্ত যদি যাম শেষ বিন্দু থকালৈকে তেজ থকালৈকে আমি প্ৰতিবাদ কৰি যাম কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি এই অত্যাচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে আমি খৰব হৈছো পোনপটীয়াকৈ চৰকাৰক হুংকাৰ প্ৰদান কৰিছে 9 তাৰিখেও কিন্তু কোকৰাঝাৰত আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৱে যদিহে চৰকাৰে এই সকল লোকক পুনৰ সংস্থাপন নিদিয়ে তেন্তে জংগী আন্দোলন সাব্যস্ত হ'ব 11 আগষ্টত লাখ লাখ মুছলমানে সাব্যস্ত কৰিব এই আন্দোলন বিলাসীপাৰাত সাব্যস্ত কৰিব এই আন্দোলন আৰু ধুবুৰী প্ৰশাসনে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি এই অত্যাচাৰ চলাইছে সংখ্যালঘুক যি উচ্ছেদিত ঘৰ ভাঙি দিয়া হৈছিল তেওঁলোকে ত্ৰিপাল টানি ৰাজপথত আশ্ৰয় লৈছিল সেই স্থানো তেওঁলোকে ভাঙি পেলাইছে তাৰ বিৰুদ্ধে খৰব হৈছে আমছু আৰু যদিহে ধুবুৰী প্ৰশাসনে এই কাম বন্ধ নকৰে বা এই হিটলাৰী শাসন বন্ধ নকৰে তেন্তে স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব লাখ লাখ মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী পোনপটীয়াকৈ উল্লেখ কৰিছে আমছুৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে চৰকাৰক পুনৰ প্ৰত্যাহ্বান জনাইছে এইবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আমছুৱে যদিহে মুখ্যমন্ত্ৰীয়ে এই সকল লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেন্তে পুনৰ জংগী আন্দোলন কৰা হ'ব এইবাৰ 1 লাখ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ আৰু কপাই তুলিব সমগ্ৰ ৰাজ্য উজনি নামনি বৰাক সকলো কপাই তোলা হ'ব যি এই উচ্ছেদ চলি আছে সম্পূৰ্ণৰূপে অমানৱীয় সম্পূৰ্ণ অগণতান্ত্ৰিক বুলি উল্লেখ কৰিছে গতিকে চৰকাৰে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে যি এই টাৰ্গেট কৰিছে যি এই উচ্ছেদ কৰিছে সেয়া বন্ধ কৰক অন্যথা জংগী আন্দোলন গঢ়ি তোলা হ'ব আমাৰ ওচৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আগন্তুক অহা 11 তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যিহেতু এতিয়ালৈকে ন্যায় পোৱা নাই ভূমি পোৱা নাই আদানীৰ কাৰণে মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে উচ্ছেদ কৰি দিয়া হৈছে আজি মুকলি আকাশৰ তলত আছে তিৰপল টানি ৰাস্তাত আছে তাৰো তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙিল দিছে ধুবুৰী জিলা আয়ুক্ত কোনো অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহ দিয়া তিৰপল টানি ছিঙিবৰ কাৰণে তেওঁৰ ল'ৰা ছোৱালী নাই তোৰ মাক দেউতাক নাই তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হ'লহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চুতলি মমতাই আপুনিও হিটলাৰী শাসন চলাই ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম আজি 10 দিনৰ পৰা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে তেওঁলোকক ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ বাবে আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল আমিও তেওঁলোকৰ লগত সমভাগী আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকৰ যিহেতু একেই ইছ্যুত লৈ আন্দোলন কৰি আছে গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে আমি তেওঁলোকৰ লগত সদায় আছোঁ সদায় থাকিম এই ক্ষেত্ৰবিলাকত গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানীৰ কাৰণে ইয়াৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ মানুহৰ যি কান্দোনৰ ৰোল মুখ্যমন্ত্ৰীৰ পৰা এটাই বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ আপোনাৰ 3 মানুহ যদি মানৱতা আছে 3 মানুহ যদি হৃদয় আছে এই আপুনি আদানীৰ কাৰণে আপুনি যি এই মানুহখিনিক বেঘৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই অসমৰ মুখ্যমন্ত্ৰী আন্দোলনৰ সন্মুখীন হ'বই কিন্তু ৰাজনৈতিকভাৱে কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব এই চৰকাৰখনে ভুগিব লাগিব এইটো স্পষ্ট আজি মুখ্যমন্ত্ৰী কয় জাতি মাটি ভেটি অসমীয়া জাতি মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰাইজে বুজি পাব শদিয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাটি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলৈ যে অসমখনত খাবৰ মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক
অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক, ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক, যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব, RSSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব, এই ধৰণৰ এটা পৰিৱেশ থাকক, এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়, শুভ লক্ষণ। আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকে বিকি পেলাই, কেনেকে অসমৰ ৰাইজক ধ্বংস কৰিলে, এইটো আমি সকলোৱে বুজি পাম, উপলব্ধি কৰিম। গতিকে এইখিনি উপলব্ধি হোৱাৰ আগতে অসমৰ ধৰ্ম নিৰপেক্ষ সকলো ৰাইজক আহ্বান জনাইছো যে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰক। মুখ্যমন্ত্ৰীয়ে যিবিলাক কৰ্ম কৰি আছে, যিবিলাক তেওঁ কথা বতৰা আৰম্ভ কৰিছে, এইবোৰে কিন্তু অসমখনৰ কাৰণে ধ্বংস মাতি আনিব। মুখ্যমন্ত্ৰীৰ বুকুত সাহস নাই। আজি ফৰেষ্টৰ মাটি কিমান কোন মানুহে দখল কৰি আছে, সেইটো শ্বেতপত্ৰ যোগে ৰাজহুৱা কৰাৰ সাহস নাই। কাৰণ পাইকাৰত যিটো ফৰেষ্টত উচ্ছেদ কৰিছে সেইটো ফৰেষ্ট নহয়। মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো, এইটো ৰাজহুৱা। আৰু আজি ধৰ্ণাস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছো, যিসকলৰ ভূমি নাই, ভূমিহীন মানুহ, তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰে যদি ক'ৰবাত ভূমি ল'ব লগা আছে, আমি কৈছো উচ্ছেদ বিৰোধী আমি নহয়, কিন্তু আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী পিছফালে দি পুলিচ লগাই কৰি কিয়? মুখ্যমন্ত্ৰী আগেদি সমুখেদি আহি আলোচনা কৰি ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গৃহহীন হৈছে। 20 লাখতকৈ অধিক বিঘা মাটি সংখ্যালঘু ৰাইজৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে। সেই মানুহখিনি থাকিব ক'ত? জীয়াই থকাৰ তো অধিকাৰ লাগিব, তেওঁলোকে থাকিব লাগিব। আগত যেতিয়ালৈকে এইখিনি মানুহক বজেৰালগা চৰত মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, বজেৰালগা চৰত মুখ্যমন্ত্ৰী কেবিনেটৰ মন্ত্ৰীসকল 5 ঘণ্টা সময় অতিবাহিত কৰি